আলফা আৰু অসম চৰকাৰ ভাৰত চৰকাৰৰ যেতিয়া আলাপ আলোচনা হৈছিলে ত্ৰিপাক্ষিক চুক্তি হৈছিলে তেতিয়া সেই চুক্তিত উল্লেখ আছিল যে আমি চুকাফা বিশ্ববিদ্যালয় এখন স্থাপন কৰিব লাগে। আজি ৰাজ্যিক কেবিনেটে চৰাইদেউ জিলাত চুকাফা বিশ্ববিদ্যালয় স্থাপনৰ অনুমোদন দিয়ে। এইখন এখন গ্ৰীণফিল্ড বিশ্ববিদ্যালয় হ'ব, অৰ্থাৎ নতুনৰ পৰা তাক আৰম্ভ কৰা হ'ব। কোনো কলেজ আপগ্ৰেড কৰি কৰা নহ'ব। ই এখন সম্পূৰ্ণ সুকীয়া কেম্পাছেৰে সুকীয়া মৰ্যাদাৰে চাওলুং চুকাফাৰ অসমৰ প্ৰতি থকা যিটো অৱদান তাক স্বীকৃতি দি এই বিশ্ববিদ্যালয়খন স্থাপন কৰা হ'ব। আৰু এই বিশ্ববিদ্যালয়খন নৰ্মেল ছাবজেক্টৰ উপৰিও ছায়েন্স আৰ্টছৰ নৰ্মেল ছাবজেক্ট থাকিব, কিন্তু এই বিশ্ববিদ্যালয়খন মুখ্যতঃ কমাৰ্চ আৰু মেনেজমেণ্টৰ ষ্টাডিৰ কাৰণে আমি কমাৰ্চ, বিজনেছ, মেনেজমেণ্ট এই তিনিওটা ষ্টাডিৰ কাৰণে ইয়াক আমি এটা চেণ্টাৰ অফ এক্সেলেঞ্চ হিচাপে গঢ়ি তুলিম। অহা 25 নৱেম্বৰৰ অসম বিধানসভাৰ অধিৱেশনত এই বিশ্ববিদ্যালয়খনৰ আইন পাৰিত কৰাৰ বাবে শিক্ষা বিভাগে বিধেয়ক আনিব। আলফা আৰু অসম চৰকাৰ ভাৰত চৰকাৰৰ যেতিয়া আলাপ আলোচনা হৈছিলে ত্ৰিপাক্ষিক চুক্তি হৈছিলে তেতিয়া সেই চুক্তিত উল্লেখ আছিল যে আমি চুকাফা বিশ্ববিদ্যালয় এখন স্থাপন কৰিব লাগে। আজি ৰাজ্যিক কেবিনেটে চৰাইদেউ জিলাত চুকাফা বিশ্ববিদ্যালয় স্থাপনৰ অনুমোদন দিয়ে। এইখন এখন গ্ৰীণফিল্ড বিশ্ববিদ্যালয় হ'ব, অৰ্থাৎ নতুনৰ পৰা তাক আৰম্ভ কৰা হ'ব। কোনো কলেজ আপগ্ৰেড কৰি কৰা নহ'ব। ই এখন সম্পূৰ্ণ সুকীয়া কেম্পাছেৰে সুকীয়া মৰ্যাদাৰে চাওলুং চুকাফাৰ অসমৰ প্ৰতি থকা যিটো অৱদান তাক স্বীকৃতি দি এই বিশ্ববিদ্যালয়খন স্থাপন কৰা হ'ব। আৰু এই বিশ্ববিদ্যালয়খন নৰ্মেল ছাবজেক্টৰ উপৰিও ছায়েন্স আৰ্টছৰ নৰ্মেল ছাবজেক্ট থাকিব, কিন্তু এই বিশ্ববিদ্যালয়খন মুখ্যতঃ কমাৰ্চ আৰু মেনেজমেণ্টৰ ষ্টাডিৰ কাৰণে আমি কমাৰ্চ, বিজনেছ, মেনেজমেণ্ট এই তিনিওটা ষ্টাডিৰ কাৰণে ইয়াক আমি এটা চেণ্টাৰ অফ এক্সেলেঞ্চ হিচাপে গঢ়ি তুলিম। অহা 25 নৱেম্বৰৰ অসম বিধানসভাৰ অধিৱেশনত এই বিশ্ববিদ্যালয়খনৰ আইন পাৰিত কৰাৰ বাবে শিক্ষা বিভাগে বিধেয়ক আনিব।